নমস্কাৰ বন্ধুসকল, অৱশেষত এতিয়া মই গৈ আছোঁ গোলাঘাট ডিষ্ট্ৰিক্ট। যোৱাৰ কথা নাছিলে, কিন্তু যাব লগা হ'ল আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকৈ প্ৰায় ৰাতি তুলিছোঁ। গতিকে গৈ আছোঁ, দেখাই আছোঁ, চাই থাকক আৰু যাম। আৰু অহাকালি পুনৰ ৰাতি উঠি আহি মোৰ গৃহ পাম। গাড়ী আহি আছে। নমস্কাৰ বন্ধুসকল, মই এতিয়া ৰাতিপুৱা 5টা বজাতে পালোঁহি। আহি পেলাই মা আৰু মই আহিলোঁ। আহি পেলাই গা পা ধুই চাহ তাহ খাই সেইখিনি দেখাব নহ'ল, আৰু বিশেষকৈ মই শুই আছিলোঁ পূৰা। আৰু পূৰা বান্দৰ, মানে এনেকুৱা জেগাত আছোঁ, মানে বান্দৰ বহুত উৎপাত। আপোনালোকে ভিডিঅ'টোত দেখা পাব বান্দৰৰ ওপৰত। আৰু গতিকে এতিয়া মামাৰ ছোৱালীজনী গ'ল স্কুলত, আজি বন্ধ শনিবাৰ। ৰখিবলৈ কৈছে, আজি নৰখোঁ। বিশেষকৈ মোৰ স্কুলখন আছে, কম্পিউটাৰ স্কুলখন আছে। আজি বন্ধ কৰি আহিছোঁ। মা বাহিৰত কথা পাতি আছে, আৰু বান্দৰৰ উৎপাত আজি দেখাই আছোঁ কিমান। চাওক, মোৰ টোপনি ভাঙি গৈছে। মায়ে গোটেই ৰাস্তাটো শুই নাহিলেও নহয়। এতিয়া মায়ে কৈছে দেখা নাই, বহুত দিন দেখাই দিওঁ আৰু জেগাটো দেখাই দিওঁ। মা আহিছে, গতিকে মই অলপ ৰেষ্ট লওঁ, শুওঁ আকৌ। টোপনি পূৰ হোৱা নাই, দেখাই আছোঁ চাইটো। এতিয়া ৰুমৰ ভিউটো এবাৰ দেখাই দিছোঁ। চাওকচোন ৰুমটো কেনেকুৱা লাগিছে, ইমান ধুনীয়া। আৰু এইটো আছে মামাৰ ছোৱালীজনী পঢ়া টেবুল। আৰু এইখন চাওক কিমান ধুনীয়া জেগা। দেখাই দিলে তোক নাই। আজি ক্লাছ নলওঁ দেই, মই পঢ়িছিলোঁ, আকৌ ফোন কৰিছিলোঁ। ক'ত গ'ল? না, মোক একো নকৰে। বন্ধুসকল, মই ইতিমধ্যে ৰাতি আহি পালোঁহি। আহি পোৱাৰ পিছত তাতে বহুত কষ্টত আহিলোঁ। আহি পেলাই যিটো ষ্টেচন, মানে কি ক'ম, দেখাবলৈতো সম্ভৱ নহ'ল। তথাপিতো আহিলোঁ, আহি ৰাতি শুলোঁ। আজি ৰাতিপুৱা উঠা দেৰি, আৰু ভাগ্য ভাল কাষ্টমাৰকেইটা আজি অকণ দেৰিকৈ আহিছে। তো এনেকুৱাই মই ব্যৱসায়ৰ প্ৰতি এটা ইণ্টাৰেষ্টেড আছে, ভাল পাওঁ, কৰি থাকোঁ যেতিয়া পুৰণা বস্তু। আজি কি হ'ল, ষ্টুডেণ্টটো উপদাই দিব লগা হ'ল। উপদাই নাই, যোৱাকালি ক্ষতি হৈছিলে, তো আজি ইজনে পঠালোঁ। কালি ৰাতিপুৱাটো কম্পিউটাৰ ছফ্টৱেৰ মাৰিবলৈ আচলতে 5-6 মাহ 7 মাহ আগৰ পৰাই চিগনেল দি আছিলে। কাৰণ এইটো মেচিন প্ৰায় ধৰক 14-15 বছৰ নহ'লেও 13-14 বছৰ চলিছে। চলাৰ পিছত বস্তু আজি কি অপশ্যন আহিছে যে ছফ্টৱেৰ মাৰিব লাগে। এবছৰৰ বেছি হৈ গ'ল ছফ্টৱেৰ মৰা। তো মাৰিবলৈ তো কালি লৈ যাম, ষ্টুডেণ্ট আহিব। তো যেনে তেনে কৰে তাক। যেনে তেনে মানে কি, ধৰক মোৰ ক্লাছটো এনেকুৱা, আমাৰ মিনিমাম কমত হ'লেও 10 বা 20 জন বছৰত কৰাব লাগিব ষ্টুডেণ্ট। তো ভাল চিলেক্টেড কিছুমান, যিবিলাকে ধৰক ইন ফিউচাৰ আপোনাৰ
আৰু ভৱিষ্যতে নাম ৰাখিব পাৰে। তো তেনেকুৱা কিছুমান এতিয়া নতুন লিষ্টত আহিছে, তেনেকৈ মই কৰি আছোঁ। আৰু এই বছৰটো কৰা নাই, 1-2জন কৰাইছোঁ। গতিকে অহা বছৰৰ পৰা এই চিষ্টেম কৰিম। গতিকে আপোনালোকে দেখা পাব। আৰু কি কৰিম কি নকৰিম সকলোবোৰ দেখাই থাকিম, চাই থাকক, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।